মিটাৰ লগাবলৈ অখিল গগৈ ঘৰত এইবাৰ এপিডিচিএলৰ কৰ্মচাৰী বিধায়ক অখিল গগৈ ঘৰত উপস্থিত হৈছে আৰু স্মাৰ্ট মিটাৰ লগাবলৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। যিগৰাকী বিধায়কে স্মাৰ্ট মিটাৰক লৈ মাত মাতি আহিছে, বিৰুদ্ধে মাত মাতি আহিছে, আৰু সেইগৰাকী বিধায়কৰ ঘৰতে এতিয়া এপিডিচিএলে স্থাপন কৰিলে স্মাৰ্ট মিটাৰ। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। স্মাৰ্ট মিটাৰ লগাবলৈ অখিল গগৈ ঘৰত এপিডিচিএলৰ কৰ্মচাৰী এতিয়া উপস্থিত হৈছে বিধায়ক অখিল গগৈ বাসগৃহত, আৰু বিধায়ক অখিল গগৈ ঘৰত এপিডিচিএলে স্থাপন কৰিলে স্মাৰ্ট মিটাৰ। আৰু বৃহস্পতিবাৰে সদনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিধায়ক অখিল গগৈয়ে। হাতত স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু অখিল গগৈ ঘৰত স্মাৰ্ট মিটাৰ লগাব বুলি হুংকাৰ দিছিল শাসক পক্ষই। আৰু কথামতেই কাম, আৰু ইয়াৰ পিছতে আজি বিধায়ক অখিল গগৈ বাসগৃহত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হ'ল। আৰু স্মাৰ্ট মিটাৰ লগোৱাক লৈ এতিয়া উভতি ধৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। আৰু স্মাৰ্ট মিটাৰ লৈ যিহেতু সৰব হৈছে বিধায়কগৰাকী, আৰু তাৰ পাছতে উভতি ধৰিছে চৰকাৰৰ হাতত টকা নাই, দেউলীয়া হৈছে বিজেপি চৰকাৰ। আৰু মুখ চাপত ৰখাৰ বাবে এই কাম কৰিছে এতিয়া চৰকাৰখনে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈ। স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে, লগাওক, লগাব দিছো, মই চাই লওঁ, এই মন্তব্য কৰিছে। আৰু ধনী ৰাজ্যবোৰে কিন্তু স্মাৰ্ট মিটাৰ লগোৱা নাই বুলিও মন্তব্য বিধায়ক অখিল গগৈ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। এতিয়া দুখীয়া মানুহে বিদ্যুৎ এৰি মিঠাতেলৰ চাকি জ্বলাব লাগিব বুলি বিধায়ক অখিল গগৈ মন্তব্য কৰিছে। আৰু স্মাৰ্ট মিটাৰ লগাবলৈ অখিল গগৈ বাসগৃহত এপিডিচিএলৰ কৰ্মচাৰী বিধায়কগৰাকীৰ ঘৰত উপস্থিত হৈছে, আৰু তাৰ পাছতে স্মাৰ্ট মিটাৰ স্থাপন কৰিছে এপিডিচিএলৰ কৰ্মচাৰীয়ে বিধায়ক অখিল গগৈ বাসগৃহত। উল্লেখ্য যে এইগৰাকী বিধায়কে বৃহস্পতিবাৰে সদন উত্তাল কৰি তুলিছিল, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। অখিল গগৈ বাসগৃহত এতিয়া স্মাৰ্ট মিটাৰ লগাব বুলি তেতিয়াই হুংকাৰ দিছিল শাসক পক্ষই, আৰু শাসক পক্ষৰ কথা মতেই যেন কাম। ইয়াৰ পিছতেই আজিৰ দিনটোত বিধায়ক অখিল গগৈ বাসগৃহত স্থাপন কৰা হৈছে বা সংস্থাপন কৰা হ'ল স্মাৰ্ট মিটাৰ। আৰু স্মাৰ্ট মিটাৰ লগোৱাক লৈ উভতি ধৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ বা ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কৈছে, চৰকাৰৰ হাতত টকা নাই, এতিয়া দেউলীয়া হৈছে বিজেপি চৰকাৰ, গতিকে দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাইছে, আৰু মুখ চাপত ৰখাৰ বাবে এই কাম কৰিছে এতিয়া চৰকাৰখনে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈ। আৰু স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে, লগাওক, লগাব দিছো, মই চাই লওঁ বুলিও হুংকাৰ। আৰু ধনী ৰাজ্যবোৰে কিন্তু স্মাৰ্ট মিটাৰ লগোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। এটা ডাঙৰ খবৰ, যিগৰাকী বিধায়কে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, তীব্ৰ বিৰোধিতা কৰিছিল, আৰু সেইগৰাকী বিধায়কৰ বাসগৃহত আজিৰ দিনটোত লগোৱা হৈছে স্মাৰ্ট মিটাৰ। বিধায়ক অখিল গগৈ বাসগৃহত এপিডিচিএলৰ কৰ্মচাৰীয়ে লগাইছে স্মাৰ্ট মিটাৰ। আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। ইয়াৰ দৃশ্যাংশ মন কৰক, কেনেদৰে এপিডিচিএলৰ কৰ্মচাৰীয়ে বিধায়ক অখিল গগৈ বাসগৃহত সংস্থাপন কৰিলে আজিৰ দিনটোত স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিধায়ক অখিল গগৈ বাসগৃহত লগোৱা হ'ল স্মাৰ্ট মিটাৰ। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে, লগাব দিছো, মই চাই লওঁ বুলিও হুংকাৰ দিছে এতিয়া বিধায়ক অখিল গগৈয়ে। কালিৰ দিনটোত বিধায়ক অখিল গগৈয়ে সদন উত্তপ্ত কৰি তুলিছিল, সদনত তীব্ৰ বিৰোধিতা কৰিছিল স্মাৰ্ট মিটাৰৰ। হাতত স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, তীব্ৰ বিৰোধিতা কৰিছিল, আৰু সেইগৰাকী বিধায়ক অখিল গগৈ বাসগৃহত আজিৰ দিনটোত এপিডিচিএলে স্থাপন কৰিলে স্মাৰ্ট মিটাৰ। উল্লেখ্য যে শাসক পক্ষৰ কৈছিল যে বিধায়ক অখিল গগৈ ঘৰত শীঘ্ৰেই তৎকালীনভাৱে স্মাৰ্ট মিটাৰ লগাব লাগে, আৰু তাৰ পাছতে যেন শাসক পক্ষৰ কথা মতেই কাম। এতিয়া বিধায়ক অখিল গগৈ বাসগৃহত এনেদৰে স্থাপন কৰা হ'ল স্মাৰ্ট মিটাৰ। আমি দৃশ্যাংশ দেখুৱাইছো। বিধায়ক অখিল গগৈ মন্তব্য আছে, এই সন্দৰ্ভত বিধায়ক অখিল গগৈ কি কৈছিল সেই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিম। এনেদৰে গ্ৰহণ কৰিম, আৰু আপোনালোকে নিজে দেখিছে। তাৰমানে প্ৰতিবাদ কৰিলে MLAৰ ঘৰতো তাৰমানে এনেকুৱা ধৰণৰ মানে প্ৰেছাৰ এটা থাকে। সাধাৰণ মানুহৰ ঘৰতো প্ৰেছাৰ দিয়েই। মই যিহেতু এছেম্বলিতহে কালি প্ৰটেষ্ট কৰিছোঁ, হয়নে নহয়, বাহিৰত প্ৰটেষ্ট কৰিছোঁ, এছেম্বলিৰ ভিতৰত প্ৰটেষ্ট কৰিছোঁ, মানে দুইটাই এছেম্বলিৰ ভিতৰত আৰু বাহিৰত প্ৰটেষ্ট কৰিছোঁ। এছেম্বলি আৰু ভিতৰত আৰু বাহিৰত যেতিয়া প্ৰটেষ্ট কৰিছোঁ, সেইটোতো মোৰ কাৰণে কৰা নাই, হয়নে কম, মইতো কৰিছোঁ যে গোটেই অসমৰ মানুহৰ স্মাৰ্ট মিটাৰে বিলিংটো বেছি আহিছে,
আৰু আটাইতকৈ ডাঙৰ কথা ধৰক আপোনাৰ স্মাৰ্ট মিটাৰ আজি আপোনালোকে সকলোৱে জানে যে গাঁও এলেকাবিলাকত স্মাৰ্ট মিটাৰ চলাবৰ কাৰণে স্মাৰ্টফোন এটা লাগিব আজিৰ দিনটোত অসমত 60% মানুহৰ ঘৰতে স্মাৰ্টফোন নায়েই গতিকে সকলো সময়তে সেইটো মোকো যদি দিয়ে মোৰ যদিও স্মাৰ্টফোনটো আছে মোক যদি কোনোবাই কয় মই এইটো ইমান মানে স্মাৰ্টফোন ফ্ৰেণ্ডলি নহয় যে মই বিল দিম বিল হেৰি কৰিম ডেইলি কি আহিছে চাই থাকিম ইমান ব্যৱস্থা মই নোৱাৰোঁ এনে মিছা কৈ লাভ নাই মই যেতিয়া নোৱাৰোঁ সাধাৰণ মানুহে মানে মই যেতিয়া নোৱাৰোঁ মোতকৈও মোবাইল ফোন নোচোৱা মানুহে তাতকৈও নোৱাৰিব আৰু বহুত মানুহৰ ঘৰতো একেবাৰে হেৰিয়ে নাই স্মাৰ্টফোন কি কয় স্মাৰ্টফোনটোৱে নাই গতিকে স্মাৰ্টফোনটোৰ কি স্মাৰ্ট মিটাৰটোৰ আমি বিৰোধিতা কৰিছোঁ স্মাৰ্ট মিটাৰটোৰ বিৰোধিতা যদি বিধানসভাত কৰিলে তেতিয়াহ'লে সেই বিধায়কজনৰ ঘৰতে আকৌ এটা মানে টেষ্টিং পুৰণি ডিজিটেল কি কয় পুৰণি ডিজিটেল কিন্তু ষ্টেটিক মিটাৰ এটা লগাই দিয়ে সাংবাদিকজনে ক'লে সাংবাদিকৰ ঘৰতে লগাই দিম হা অসমত এনেকুৱা হৈছে যদি কোনোবাই কুৱেশ্যন কৰে তেতিয়াহ'লে তেওঁৰ জাতি বিচাৰ কৰি দিয়ে হা আপোনালোকে সকলোৱে দেখিছে এই যিটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালে ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ APDCLৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে আজিতো সমস্যাটো অকল অখিল গগৈৰ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলে সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম এইবুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন এইটোতো কেতিয়াও হ'ব নোৱাৰে আজি আপোনালোকে জানে যে ডিজিটেল মিটাৰত কি কয় স্মাৰ্ট মিটাৰত যদি আপোনাৰ আজি গাঁৱৰ মানুহ এজনৰ ঘৰত সন্ধিয়া আবেলি 4টা বজাত তেওঁলোকৰ ঘৰত হেৰিটো শেষ হৈ গ'ল মানে তেওঁলোকে ভৰাই থোৱা পইচাটো প্ৰিপেইড যিটো পইচা সেই পইচাটো শেষ হৈ গ'ল আগতে ভৰাব লাগে ন প্ৰিপেইডত আগতে পইচাটো দি থ'লে পইচাটো শেষ হৈ গ'ল পইচাটো শেষ হৈ গ'লে 300 টকা যদি মাইনাছ হৈ যায় তেতিয়াহ'লে সেইটো কাটি দিয়ে 300 টকা মাইনাছ হৈ গ'লে এতিয়া এই 300 টকা মাইনাছ হৈ গ'ল ধৰক কিবা কাৰণত 300 টকা মাইনাছ হৈ গ'ল মানুহ ঘৰ ইমান বেছি স্মাৰ্ট ফোন ফ্ৰেণ্ডলি নহয় গতিকে স্মাৰ্ট মিটাৰত লগে লগে পইচা দিব নোৱাৰে অফিচলৈ যাব সেই সময়ত নোৱাৰিলে তেতিয়াহ'লে আবেলি 4টা বজাত লাইনটো কাটি দিলে আবেলি 4টা বজাত লাইনটো যদি কাটি দিয়ে সন্ধিয়া আজিকালি না লেম্প আছে না চাকি আছে না অন্য কোনো অল্টাৰনেটিভ আছে হা গাঁৱৰ ঘৰৰ মানুহৰ ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক আৰু এই 300 টকা দিব নোৱাৰাৰ কাৰণে যে লাইনটো কাটি দিলে একদম গাঁৱৰ দুখীয়া মানুহবোৰেতো পিছদিনাই গৈ 300 টকা এটা দিব নোৱাৰিবও পাৰে ন যাৰ কাৰণে সেই দুখীয়া মানুহ হোৱাৰ কাৰণেতো তেওঁলোকক 1250 টকাৰ অৰুণোদয় স্কিম দিয়া হৈছে ন তো লগে লগে কাটি দিয়াৰ পাছত তেওঁ যদি 300 টকা দিব নোৱাৰে তাৰমানে এসপ্তাহ সময়ৰ কাৰণে দুসপ্তাহ সময়ৰ কাৰণে এমাহৰ কাৰণে তেওঁ হয়তো বিজুলী বাতিৰ পৰা বঞ্চিত হৈ থাকিব আৰু অকল এসপ্তাহৰ কাৰণে নহয় এতিয়াতো এইটো যিটো ব্যৱস্থা হৈছে এইটো ব্যৱস্থাততো পইচা দিব নোৱাৰি এতিয়াতো মই ভাবোঁ যে বহুত মানুহে আকৌ মানে আপোনাৰ ইলেক্ট্ৰিচিটি এৰিয়ে দিব লাগিব আৰু এৰি দি আকৌ এই চাকিৰ পোহৰলৈ যাব লাগিব চাকিৰ পোহৰ কৰিবলৈও দিগদাৰ আছে এতিয়াতো মিঠাতেলৰ চাকি কৰিব লাগিব কেৰাচিন তেলটো 120 টকা হৈ গ'ল কেৰাচিন তেলৰ ছাবচিডি নাই নহয় আজিকালি কেৰাচিন তেল কণ্ট্ৰলত আজিকালি নাপায় নহয় গতিকে 120 টকা কেৰাচিন তেল দি আপোনাৰ মানুহ চলিব কেনেকৈ সম্ভৱ হ'ব আৰু কেৰাচিন তেল নাপায়েই বজাৰত নাপায়েই কেৰাচিন তেল মিঠাতেলৰ চাকি মিঠাতেলৰ চাকি নহ'লে মাটিৰ চাকি লগাই অমিতাত কি কয় মাটিৰ চকীত মিঠাতেল দি এতিয়া চলিব লাগিব এইটো অত্যাচাৰ হৈছে আৰু এটা কথা আপোনালোকে চাওকচোন ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোনো ৰাজ্যবিলাকে ধনী ধনী ৰাজ্যবিলাকে কোনেও ডিজিটেল মিটাৰটো কৰা নাই এতিয়ালৈকে
আমাৰ অসমত 36% ডিজিটেল মিটাৰ কৰি দিলে 25 লাখ ইতিমধ্যে ডিজিটেল মিটাৰ ইনষ্টল কৰি দিলে দ্বিতীয়তে আটাইতকৈ দুখীয়া আৰু এখন ৰাজ্য আছে এখন বিহাৰত আকৌ 25% কৰিলে বাকি গুজৰাটেও কৰিবলৈ দিয়া নাই কেৰালাই কৰিবলৈ দিয়া নাই ধনী ৰাজ্য কোনেও কৰিবলৈ দিয়া নাই আমি দেখিছো যে সকলোৱে মানুহে প্ৰতিবাদ কৰিছে মানুহে প্ৰতিবাদ কৰাৰ লগে লগে আপোনাৰ চৰকাৰে আপোনাৰ বন্ধ কৰি দিছে কিন্তু আমাৰ ইয়াত যেতিয়া প্ৰতিবাদ কৰা দেখিছে যে অখিল গগৈ বেছিকৈ চিঞৰি দিব হাল্লা লগাই দিব গতিকে অখিল গগৈ ঘৰতে এটা মিটাৰ লগাই দিওঁ যি হলেও নহয় শুদ্ধ আহক অশুদ্ধ আহক এমাহৰ কাৰণে দুমাহৰ কাৰণে বস্তুটো কনফিউজনত গুচি যাব ন মানুহ কিছুদিনৰ কাৰণেতো কনফিউজনত গুচি যাব এটা চৰকাৰখনক আচলতে চৰকাৰখন পগলা হোৱাৰ নিচিনা হৈছে চৰকাৰখনৰ ধন নাই সাংঘাতিক দেউলীয়া চৰকাৰ মানুহে গম পোৱা নাই আমি অনবৰতে এইবিলাক বস্তু ডিল কৰি থাকোঁ কাৰণে কাগজ পত্ৰবিলাক চাই থাকোঁ কাৰণে গম পাওঁ চৰকাৰখনৰ পইচা নাই কেইদিনমানৰ আগলৈকে চৰকাৰখনে অকল চেষ্টা কৰিছিলে যে জোৰ জবৰদস্তি কৰি মটৰচাইকেলৰ পৰা পইচা ল'ব ফাইন ভৰাব বেটেৰী ৰিক্সা ইলেক্ট্ৰনিক ৰিক্সাৰ পৰা ফাইন ভৰাব তাৰপিছত আপোনাৰ হেৰিয়াৰ পৰা কি কয় আপোনাৰ ট্ৰেক্টৰৰ পৰা ফাইন ভৰাব তাৰপিছত গাড়ী ৰাস্তাত ফাইন ভৰাব মই শিৱসাগৰলৈ যাওঁতে এমাহৰ ভিতৰত নেশ্যনেল হাইৱেৰ ওপৰত মোৰ 10,000 টকা ফাইন হৈছে 10,000 টকা নেশ্যনেল হাইৱেত 4 লেনত টোল টেক্সো দি যাম গাড়ী টেক্সো দিম ৰোড টেক্সো দিম সব টেক্স দিয়াৰ পাছত 60তকৈ অকণমান বেছি গুচি গ'লে মানে তাতো আকৌ 2,000 টকাৰ ফাইন মানে মানুহ থাকিব কেনেকৈ মোৰ ঘৰত জানিবা পাৰিলোঁ মোৰ ঘৰত দুটা দৰমহা পাওঁ এতিয়া আমাৰ ঘৰত জানিবা মোৰ ৱাইফেও দৰমহা এটা পায় কলেজৰ টিচাৰ ভালেই দৰমহা পায় আৰু ময়ো এটা দৰমহা পাওঁ আমি জানিবা পাৰিলোঁ সব মানুহে এইটো পাৰিব নেকি আপোনালোকে কওকচোন তো এইটো এটা অত্যাচাৰ হৈছে কেইদিনমানৰ আগতে কিছুদিনৰ আগতে আমাৰ ঘৰখনৰ বিল আমাৰ ইলেক্ট্ৰিচিটিৰ বিল গুৱাহাটীৰ এই ঘৰখনৰ বিল আহিলে অকস্মাতে আমি সদায় বিল ৰেগুলাৰ দি থাকোঁ অকস্মাতে 25,000 টকাৰ বিল এটা আহি গ'ল অকস্মাতে বোলে পেণ্ডিং বিল আছে 25,000 টকা দিব লাগিব আমাৰতো আচৰিত ঘৰত হাহাকাৰ 25,000 টকা আমি পেণ্ডিং বিল কেতিয়া ৰাখিলোঁ আমিতো সদায় ৰেগুলাৰ বিল পে' কৰোঁ তাৰপিছত যেতিয়া SDOৰ লগত কথা পতা হ'ল SDOৰ লগত কথা পাতি আকৌ 1500 নে 1600 মই পাহৰিলোঁ এতিয়া দেই একজেক্ট হিচাপটো মোৰ মনত নাই এতিয়া বিলখন চালে ওলাই যাব 1500 নে 1600 দি সেইটো ছেটেল হৈ গৈছে কালি মই আপোনালোকক দেখুৱাইছিলোঁ 1,14,000 টকাৰ বিল দিছে এজন মানুহক কথা পতাৰ পাছত তেওঁলোকেও 1400 কেইটকা 18 টকা নে কেইটকাত ছেটেল কৰিছে 1800 টকাত বিল দিছে 1800 টকা বিল আহি গৈছে তাৰপিছত যেতিয়া অফিচলৈ গ'ল গাঁৱৰ মানুহজনক 96ত ছেটেল কৰি দিছে